হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ পঢ়া শুনা চাগে ভালে চলি আছে। আজি মই তোমালোকক আলোচনা কৰিম ক্লাছ 10-ৰ চেপ্টাৰ 1-ৰ মষ্ট কেইটামান ভেৰি ভেৰি ইম্পৰ্টেণ্ট MCQ, আৰু এইখিনি MCQৰ পৰাই তোমালোকৰ ফাইনেল এক্সামত 100% কমন অহাৰ সম্ভাৱনা আছে। আৰু এইখিনিৰ পৰাই আহিব, তোমালোকে এইখিনি পঢ়িবা। মই পুৰা কিতাপ পঢ়িহে পিনে তোমালোকে এইখিনি MCQ ওলাইছোঁ। বহুতখিনি MCQ আছে, এইখিনি তোমালোকে পঢ়ি যাবা। মই 10টা কৰি দি যাম। তো আহক আজি কেইটামান MCQ তোমালোকক আলোচনা কৰোঁ। তোমালোকে এইখিনিৰ পৰাই কিন্তু ইম্পৰ্টেণ্ট মানে এইখিনিৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব। টপ 10 মষ্ট ইম্পৰ্টেণ্ট MCQ। মোৰ হেণ্ড ৰাইটিং অলপ বেয়া হ'লে তোমালোকে বুজি যাবা, মই কৈ দি আছোঁ। যদি ধৰিব নপৰা মোক কমেণ্টত জনাই যাবা। তো প্ৰথম কুৱেশ্যনটো হ'ল, মই কৈ দি আছোঁ এনেকৈ MCQ মানে হ'ল তো চাৰিটা তোমালোকৰ অপশ্যন থাকিব। সেই চাৰিটাৰ পৰা এটা শুদ্ধ থাকিব আৰু 3টা অশুদ্ধ থাকিব। সেই শুদ্ধখিনি তোমালোকক এক্সামৰ কপিত কিন্তু ফিল আপ কৰি দিব লাগিব। তোমালোকক এটা চাৰ্কেল থাকে, এই চাৰ্কেলৰ ভিতৰত চাগে এনেকৈ থাকে, তোমালোকে কৰি দিবা। টিক মাৰ্ক থাকিলে টিক মাৰ্ক, টাইটেল ফিল আপ কৰিবলৈ ফিল আপ, এইটো মানে MCQ মাল্টিপল চইচ কুৱেশ্যন এইটো হয়। তো প্ৰথম কুৱেশ্যনটো হ'ল, হোৱেৰ ৱাজ লেন্স হাউচ লোকেটেড, মানে লেন্সৰ ঘৰটো ক'ত আছিলে। এনেকৈ চাৰিটা কি আছে অপশ্যন আছে। ইন দি ভেলি, A নম্বৰটো ইন দি ভেলি, B নম্বৰটো অন দি টপ অফ এ ল হিল, C নম্বৰটো হ'ল নিয়াৰ দি ৰিভাৰ, আৰু D নম্বৰ ইন দি চিটি। এইটোৰ ভিতৰত কোনটো শুদ্ধ হয়? এইটো B নম্বৰটো শুদ্ধ হয়, যে অন দি টপ অফ এ ল হিল। এইটোৱে তোমালোকে এনচাৰটো হৈ যায়। এইটোৱে টিক মাৰ্ক দি তোমালোকে যিখিনি কি কৰিব কৰে সেইকাৰণে তোমালোকে বহীত টিক কৰিবলৈ কৰিবা, আৰু চাৰ্কলটো ফিল আপ কৰিবলৈ ক'লে ফিল আপে কৰিবা। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল, হোৱাট ডিড লেন্স ফিল নিড, মানে কি চাইছিল, তেওঁৰ অনুভৱটো কি আছিল। মেনাৰ, এ গড হাৰ্ভেষ্ট, ৰেইন, আৰু প্লেয়ংগিন। এনে তোমালোকে স্প্লিংবিলাক অলপ টাফ আছে, কিন্তু স্প্লিংবিলাক ভালকৈ লিখি যাবা আৰু দেখি যাবা। স্প্লিং ভুলকৈ চেমকৈ দিয়া থাকিব, কিন্তু তোমালোকে স্প্লিংবোৰ ভালকৈ দেখি যাবা। তো এইটোৰ এনচাৰটো হ'ল C নম্বৰটো হ'ল ৰেইন। এইটো হয়, কি চাইছিল সি, ৰেইন মানে বৰষুণ চাইছিল। আৰু 3 নম্বৰটো হ'ল, হোৱাট ডিড লেন্স কল দি ৰেইন ড্ৰপছ হোৱেন দে ফেল। এইটো চাগে ভুল হ'ল, নাই এইটো ফেইলে হয়। এই নম্বৰটো আছে নিউ কইন্স, নিউ কাৰেঞ্চি, জুৱেলেছ, আৰু এটা তোমালোকে পঢ়ি ল'বা এইবিলাক স্প্লিংবিলাক। মইতো কৈ আছোঁ পেয়াৰলেছ। তো এইটোৰ এনচাৰটো হ'ল B নম্বৰটো, মানে নিউ কাৰেঞ্চি। এইটোৱে নিউ কাৰেঞ্চি এনচাৰ আছিল। তো নিউ কাৰেঞ্চি। তো 4 নম্বৰটো হ'ল, হোৱাট হেপেন টু লেন্স ফিল্ড আফটাৰ দি, মানে মোৰ বহুত দিন মূৰত ভিডিঅ'টো বনোৱা হৈছে, মানে মোৰ অলপ প্ৰব্লেম হৈ আছে। মই ৰেগুলাৰ বনালে শুদ্ধ হৈ যাব। মই এতিয়াৰ পৰা তোমালোকক বহীত নিদিওঁ, মই তোমালোকক জেৰক্সত দি মই তোমালোকক কৈ দি যাম। তোমালোকৰ লিখাত সুবিধা হ'ব। মই টাইপ কৰি দিম। মই কেইটামান তোমালোকক কি কৰি দিম, লিখি দিম, তাৰপিছত জেৰক্সত দিম। যিহেতু মোৰ জেৰক্স মেচিনটো অলপ বেয়া হৈ আছে, সেইকাৰণে মই লিখি দি আছোঁ। যিহেতু তোমালোকৰ এক্সাম আহি আছে, এইবিলাক তোমালোকে পঢ়া নহয়, তোমালোকে ৰিভাইজে কৰিবা। তো আশা কৰোঁ তোমালোকে ভালকৈ পঢ়ি আছা, অলপ মনোযোগেৰে পঢ়া। অলপ এই 1 মাহ 10-15 দিন আছে, তোমালোকে অলপ ভালকৈ মনোযোগেৰে পঢ়া। মই এইটা তোমালোকে অলপ ভিডিঅ' চাম, মোৰ ভিডিঅ'বিলাক চাই ল'বা। মই ডেইলি 10টা কৰি দিলে তোমালোকে ইংলিছটো কিতাপ শেষ হৈ যাব। মেথছবিলাক MCQবিলাক মই দি থাকিম, টেনশ্যন নল'বা। মই 10টা কৰি MCQ দিম। আজি চেপ্টাৰ 1-2 দিলোঁ, অহাকালি চেপ্টাৰ 2 দিম, এনেকৈ দি থাকিম। তো
চাৰি নম্বৰটো হ'ল হোৱাট হেপেন টু লেন্সছ ফিল্ড আফটাৰ দি হেলষ্টৰ্ম। এইটো ডাইৰেক্ট মই অপশ্যন দিয়া নাই, মই ডাইৰেক্ট এনচাৰটো দি দিছোঁ। দি ক্ৰাউন ৱাজ কমপ্লিটলি ডিষ্ট্ৰইড, এইটো এনচাৰ হয়। আৰু চাৰিটা এনচাৰ থাকিব পাৰে, তিনিটা ৰং এনচাৰ দিব পাৰে, মই শুদ্ধ উত্তৰটো দি দিছোঁ। 5 নম্বৰটো হ'ল হয় ডিড লেন্সছ ৰাইট এ লেটাৰ টু গড। কিহৰ কাৰণে লেন্সক মানে লেটাৰটো লিখিছিল? টু আস্ক ফৰ মানি টু ৰেজিষ্টাৰ্ড হিজ ফাৰ্ম, মানে ৰেজিষ্টাৰ্ট কৰিব মানে তাৰ খেতিখন ৰিষ্টাৰ্ট কৰিবৰ কাৰণে পইচাখিনি চাইছিল চাগে। এই পাঁচটাই মই আজি তোমালোকক দিলোঁ। তো মই আৰু 5টা বনাই আছোঁ MCQ, তোমালোকে এইখিনি পঢ়িবা, এইখিনি ৰিভাইজ কৰিবা। তোমালোকৰ হাতত যোন নাথাকে এইবিলাক তোমালোকে বহীত কিন্তু নোট ডাউন কৰি পঢ়িবা। মই যেইকেইটা দিম এই ফাৰ্ষ্ট চেপ্টাৰৰ পৰা 10-15টা, সেইখিনিৰ পৰা তোমালোকে কমন পঢ়িব, মই 100% চিয়ৰ দি আহিছোঁ। এইখিনি আৰু নাই তোমালোকৰ আৰু কি পঢ়িবা। তো থেংক ইউ, আশা কৰোঁ। আৰু তোমালোকে যদি চেনেলটো প্ৰথমে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি তোমালোকে বন্ধু বান্ধৱীসকলক এই চেনেলটো শ্বেয়াৰ কৰি দিবা। থেংক ইউ, ধন্যবাদ। তোমালোকে ভালকৈ পঢ়া শুনা কৰা মনোযোগৰে।